Amos chapter 8 verse 11 তাতে পঢ়ি আমি খান এটা দুটা কি লগতে পাপনা কৰিব এনেকা লাগা সময় আহিব এনেকা লাগা টাইম আহিব কি তাই খান ফেমিন খাওয়া নাপালাগা একো নাপালাগা দিন আহিব এটোতো হলে খাওয়া লাগা নহয় ভাত খান লাগা নহয় হলে এটোতো ঈশ্বৰৰ কথা নহনিয়া লাগা সময় আহিব শুনিবলৈ মন হলে ঈশ্বৰৰ কথা নাপাব একদম বুক প্যাস লাগিব হলে ঈশ্বৰৰ কথা নহনা লাগা টাইম আহি যাব দেই মানুহখন কিমান জন ঈশ্বৰৰ কথা শুনিবলৈ ইমান মন থাকিলে বি কোৱা মানুহ নাথাকে লাগা টাইম আহি যাব দেই ঈশ্বৰৰ পৰা সাইলেন্ট হৈ যা লাগা টাইম আহিব দেই কি কাৰণে আমোস লাগা টাইম দে আমোস পৰা তাই একটা প্রফেট একটা আছে শেফার্ড পৰা ফার্মার শেফার্ড একটা পৰা ঈশ্বৰ তাকে মাতি কিনা একটা প্রফেট বনাই দিছে এনেকে হয় কিনা ইসরায়েল মানুহখানকে জায়গা না কবি ইসরায়েল মানুহখানকে জায়গা না কবি ইসরায়েল মানুহখান কিটা প্রসপেরিটি আইছে ইসরায়েল মানুহখান কিটা তাকা লাগা লাইফতে সাকসেসফুল আই যাইছে কিটা তাকা লাগা লাইফতে একদম ব্লেসিং আই যাইছে ঈশ্বৰকে তাকান ছাড়ি দিছে প্রফেট খানকে সাইলেন্ট থাকি বলে দিছে তাকে চুপ থাকিবি ঈশ্বৰ লাগা মেসেজ না নিবি তাইকা লাগা জীবন দে ব্লেসিং আহি যাইছিলে প্রসপেরিটি আহি যাইছিলে ঈশ্বৰকে তাইখান ছাড়ি আছে দুখিয়া খানকে তাইখান অপ্রেস কৰি আছে দুখ দি আছে ইনসল্ট কৰি আছে আৰু তাইখান ঈশ্বৰকে ছাড়ি কিনা সঁচাটো ছাড়ি কিনা আইডল worship কৰি আছে ঈশ্বৰ তাই বেছি বিয়া পাইছে they have rejected the living word of God they have rejected the truth তাইখান সঁচাটো ছাড়ি দিছে ইটো কাৰণে ঈশ্বৰ পৰা এতিয়া দলে আমোস তো কৰি জায়গা কৈ আছে আমোস you go and tell to the children of Israel Israel laga bajakan ki kobi enaka laga সময় আহিব এনেকা লাগা ছাই আহিব কি তাইখান ও প্যাস লাগিব হলেবি একো না ভাবরে এটো দলে গাও মাংস লাগা এটো নহয় দে খালোয়া লাগা নহয় ঈশ্বৰ কথা কাৰণে ঈশ্বৰ কথা তাইখান শুনিবলৈ একদম প্যাস লাগিব হলেবি না পাব দে ঈশ্বৰ বাস্তৱ কৰি দিব এটো কৈছে আজি আমি গান কতে সংসার খ্রিস্টান মানুষগণ সব খ্রিস্টান মানুষগণ কি কৈ আছে my lips you are honoring me but your heart is far from me আপনি লাগা মুখ প্রাদ হালেলুয়া praise the Lord হলেবি আপনি লাগা মন তো আমি প্রা পিছি দূর আছে দেই ঈশ্বর কইছে তো ইদু খ্রিস্টান মানুষগণ বিশ্বাসী মানুষগণকে আজি ঈশ্বৰৰ কথা প্রা কৈ আছে কি এনেকা লাগা ফেমিন আহি যাব ঈশ্বৰৰ কথা শুনিবলৈ মন নাপাব কিলে because they are rejecting the living word of God missionaries kan ঈশ্বৰ কাম কৰা মানুহগণ আপোনাক গতিবি আহিব ঈশ্বৰৰ কথা কান কব চাৰ্চ দি জ্বলেবি ইতে ঈশ্বৰৰ কথা কোৱা মানুহখান ঈশ্বৰৰ কথা কব আপুনি শুনি আছে হলেবি many Christians are rejecting the living word of God reject kora matlab ki ase huni ase jani ase holebi practical de na dale ishor kotha pora eniga thakibi na thake kotha manibi na mane orana koribi na kore dormik thakibi na thake sabba thakibi na thake rejecting the living word of God ঈশ্বৰ লা commandment ঈশ্বৰ লা কথা কান তাখন ৰিজেক্ট কৰি আছে তো খ্রিস্টান মানুষখান ইটো আছে দে believers কান ইটো আছে গতে সংসার believers কিমান থাকি আছে followers ঈশ্বৰ লা কথা মানা মানুহ 1000 দে তোস্তা থাকিব দে 1000 ক্ৰুসেড ৰিভাইভলে আহিব পাৰে সৃষ্টি যাব পাৰে হলেবি পালন কৰা মানুহ ঈশ্বৰ কথা দে থাকে মানুহ 1000 দে তোস্তা হ'ব দে 1000 দে তোস্তা হ'ব দে হুনিয়া দাম দিতো পাস্টৰ বা কোৱা দাম দে প্ৰিচাৰ বা কোৱা দাম দে দাইকা লেখা চেষ্টি মাৰি কিনা আয়া হাসাসো মনে নহয় সব মানুহ কই মনতে লাগা কাৰণে না আয়া হুনা দাম দিতো হসা আছে হলেবি পাহাড়ে যা বেশি দিন হসা নাই পাউরি যায় ঈশ্বর কথা পাউরি যায় ছাড়ি যায় রিচেক করে যায় ঈশ্বর ডলে তাই খান কারণে কইছে এই
আপনি এতে ঈশ্বরের কথা রিজেক্ট করে আছে না এভেলেবল থাকা দাম দে প্রিচার্স কারবার কোয়া দাম দে ছাড়বি হরি হরি নাম ছিল কিসে ও ইন দ্য বিগিনিং গড ক্রিয়েটেড দ্য হেভেন এন্ড আর্থ জন 3:16 oh for God so loved the world that he gave his only begotten son হনি হনি না আছে লাগে যো আমি বি জানি আছে এতো প্রশ্ন মবি মেমোরাইজ আছে আমি জানি আছে ঈশ্বর কথা বলে জানা তো নয় তো প্র্যাকটিক্যাল দে লাগাবিলা কথা আছে তো হালেলুয়া মেমোরাইজ করা কথা নয় তো কাম দে প্র্যাকটিক্যাল দে লাগাবিলা কথা আছে তো শুনা তো সব বনু শুনে জানা তো সব বনু জানে মেমোরাইজ সব মেমোরাইজ প্র্যাকটিক্যাল তো নাই মতলব তো ঈশ্বৰৰ কথা তাকে ছাড়ি আছে ইসরায়েল মানুখান কেনেকা আছে দে নো হু ইজ জিহোভা কোন আছে তাকে জানি আছে তাইখান কেনেকা ঈশ্বৰ মেৰিকল কাম কৰি আছে জানি আছে হলেবি তাইখান ঈশ্বৰৰ কথা তো নামানি যাইছে which means they have rejected the living word of God which is why now the warning is coming upon them that a day will come that even though you will be hunger and thirst to hear the word of God you will not receive ঈশ্বৰৰ কথা শুনিব লাগা আপনি বেশি পুপিয়াস লাগিব নাবাবো দে prophets will not tell you any word of God if the prophets come ঈশ্বৰৰ কথা কান আপনি কান একো নকব দে এনেকা লাগা সমা আহিব দে ইসরায়েল মানুখান কিনা কৈছে আজি নাগা খ্ৰীষ্টান মানুখান কে সব সংসাৰ দে খ্ৰীষ্টান মানুখান কে ইটো কৈ আছে বাইবেল দা কি যে চাই King Saul, he had rejected the word of God. He had rejected the commandment of God. Samuel কৈছে আমি 7 দিন পাছতে আহিব ফিলিস্তাইন কা লগত লড়াই কৰিব লাগা সময়ৰে আমি 7 days পিছতে আপনি লাগা জায়গাতে আহিব গিলগাল দে এটু পাছতে আমি আইগেনা ঈশ্বৰ লগতে প্ৰাৰ্থনা কৰিব burnt offering জুলা লাগা অফারিং দেগিনা ঈশ্বৰ লগতে প্ৰাৰ্থনা কৰিব ইটো পাছতে আপনি লড়াই যাব আৰু আপনি ভিক্টৰি পাব হলেবি কিং সল পৰা 7 days ৰখাদো তাই ৰিকিব নাপাৰা হৈ যাইছে কেলে মানে ফিলিস্তাইন কান্দ পিসি লাইক এ স্যান্ড বালু নিচিনা পিসি আছে একদম বালু নিচিনা বৰ্তা দেখি পাইছে সল লাগা সিপাই কান্দ ভয় লাগি গেল কুম্বটো পলাই আছে ভয় লাগি গেল কুম্বটো লকাই আছে ভয় লাগি আছে আৰু সল লগত কান্দ কাপি আছে they were trembling the enemies are like a sand বালু নিচিনা আছে তাই কান কাপি আছে সল বি কাপি আছে রাজা বি কাপি আছে ও দুশ্মন গান আহি আছে প্রফেট কে রুখি থাকিছে কলি নহব আমি burnt offering দলে তো আমি কৰি লব পাস্টৰ কাম দো আমি কৰি লব তাই জলদি ইটো burnt offering দলে তাই কৰি লৈছে তাই দলি তুলে কিনা জ্বলাই কিনা burnt offering কৰি লৈছে যেতিয়া ঠিক ইটো লাগা সময়ৰে সামুৱেল আহিছে Oh Raja, oh King, what happened to you? What you have done? আপনি কি করেছে? Hey prophet, আপনি আইবলে দেরি হওয়া কারণে আমি তো ভয় লাগার কারণে সিপাই খান ভয় লাগার কারণে দুশ্মন খান বেশি আহা কারণে আমি খানকে মরাই দিল নহব কই না আমি হি জলদি তাড়াতাড়ি burn offering তো মই কৰি দিছে কৈছে prophet পৰা কৈছে you have done a foolish work আপনি বুরপুক লাগা কাম করিছে নে 1 Samuel chapter 13 verse 13 they say and Samuel said to Saul thou hast done foolishly thou hast not kept the commandment of the Lord thy God which he commanded thee for now would the Lord have established thy kingdom upon Israel forever but now the kingdom shall not continue the Lord hath sought him a man after his own heart and the Lord had commanded him to be the captain of all his people because thou hast not kept that which the Lord commanded thee. King Saul, he had rejected the commandment of the Lord which means he had rejected the living word of God. ঈশ্বৰৰ কথা তাই পালন কৰা নাই ঈশ্বৰৰ কথা তাই ৰিজেক্ট কৰি দিছে disobedient কথা না মানা তাই তো সবসে পহলা গলতি করেছে ইটো কাৰণে ঈশ্বৰ লাগা ওয়ার্নিং আইছে
আপোনালোকৰ কিংডমটো ফৰএভাৰ কাৰণে থাকাটো মই এইটো হাতাই দি আছে ইটোতে হলে আপোনালোকৰ পুতলি আলাক চুজ কৰি কিনে আছে সেকেন্ড টাইম আৰু বি এইটো ঈশ্বৰৰ কমান্ডমেন্টস আহিছে go to Amalekites and kill completely যাবি Amalekites তে যাই না Amalekites মানুহ সব মৰাই দিবি ডাঙৰ ছোটু সব মৰাই দিবি কৈছে তাই যাইছে Amalekites তে যাইছে হলবি বাইবেলতে কি কৈছে তাই Amalekites লাগা ৰাজা আগাকে মৰাই দিয়া নাই সেকেন্ড animals জানুৱাৰ খান ভাল জানুৱাৰ খান মৰাই দিয়া নাই ইতবি সেকেন্ড টাইম আৰু ঈশ্বৰৰ কথা তাই ৰিজেক্ট কৰি দিছে ঈশ্বৰৰ কমান্ডমেন্টস তাই ৰিজেক্ট কৰি দিছে First Samuel chapter 15 verse 8 কৈছে and he took Agag the king of Amalekites alive and utterly destroyed all the peoples with each of the sword তাই হলে তো Amalekites রাজা খান বি মৰাই দিব লাগা ঈশ্বৰৰ কমান্ডমেন্ট আছে হলেবি তাই দলে ইটো রাজাকে মৰাই দিয়া নাই বাকি খান সব মৰাই দিছে হলিবি রাজাকে মৰাই দিয়া নাই তাই ঈশ্বৰ লাগা আগেৰে ডাঙৰ গলতি হৈ যাইছে এটো কাৰণে Saul কি কৈছে verse 24 and Saul said unto Samuel I have sinned for I have transgressed the commandment of the Lord and thy word because I fear the people and obey their voice I have sinned and transgressed the commandment of the Lord. আমি গলতি হইছে আমি পাপ হইছে আমি ঈশ্বৰৰ কমান্ডমেন্টস তাই ছাড়ি দিছে রিজেক্ট কৰি দিছে ডাঙৰ আমি গলতি হইছে কেলে মানে আমি মানুহখনকে ভয় লাগি যাইছে ৰাজাকে মৰাই দিলে নহব আমিকে মাৰি দিব পাৰে এটো কাৰণে ৰাজাকে নমৰাব কাৰণে তাই মৰাই দিয়া নাই মানুহ লাগা ভয় কাৰণে ঈশ্বৰকে তাই ছাড়ি দিছে দে ঈশ্বৰৰ কথা না মানি যাইছে দে ইটো ডাঙৰ গলতি হৈ যাইছে ইটো কাৰণে ঈশ্বৰৰ গুছা তাই ওপৰে আহি যাইছে তাই কিটা ওয়াৰ কৰিব লাগা যাইছে ইটো লাগা সময় দে কি হৈ যাইছে First Samuel chapter 28 verse 5 and 6 And when Saul saw the host of the Philistine he was afraid and his heart greatly trembled And when Saul inquired of the Lord answered him not, neither by dreams, nor by Urim, nor by prophets. তাই কিতিয়া ইটো লড়াই কৰিব লাগা আৰবি তাই যাইছে ফিলিস্তাইন খান লড়াই কৰিবলৈ বি তাই লগতে আহা লাগা সময় দে তাই ট্ৰাম্বল হৈ যাইছে তাই ভয় লাগি যাইছে ইটো লাগা সময় দে তাই ঈশ্বৰৰ লগতে প্ৰাৰ্থনা কৰিছে ঈশ্বৰ ৰাস্তা দেখাবি ইটো লাগা সময় দে বাইবেলতে কি কৈছে the Lord answered him not ঈশ্বৰ তাইকে জবাব না দিয়া হৈ যাইছে the Lord answered him not the word of God withheld from King Saul ঈশ্বৰৰ কথাটো ৰখি যাইছে stop হৈ যাইছে দেই আৰু আহা নাই কিং সল লগতে ঈশ্বৰৰ কথা নাই যাইছে দেই stop হৈ যাইছে তাই ঈশ্বৰৰ কথা ৰখি আছে ঈশ্বৰ লাগে আনসাৰ ৰখি আছে ঈশ্বৰ তাকে কো আনসাৰ না দিয়া হৈ যাইছে প্ৰফেট ঈশ্বৰ লাগা সাৰ্ভেন্ট খান বি না হৈ যাইছে ঈশ্বৰ লাগা সাৰ্ভেন্ট খান আহি কিনে তাই ঈশ্বৰৰ কথা নকৈ যাইছে দেই আৰু ইউৰিন কোৱা মতলব তো হলে অল টেষ্টামেণ্ট লাগা সময় দে প্ৰিষ্ট খান বুখা লাগা ষ্টন তাতে একটা সাইন ঈশ্বৰৰ পৰা আনসাৰ দিয়া লাগা সাইন একটা থাকে তাতে ৰই জানি যায় একটা সাইন একটা আহে ইটো বি না দিয়া হৈ যাইছে দেই আৰু ইতে কোৱা ড্রিমস স্বপ্ন পৰা বি না দেখাই হৈ যাইছে স্বপ্ন পৰা বি ঈশ্বৰ তাই কথা না কৰা হৈ যাইছে আৰু কো সাইন না দিয়া হৈ যাইছে প্ৰফেট ঈশ্বৰ লাগা সাৰ্ভেন্ট খান বি না পঠাই যাইছে দেই কিং সল লগতে famine বাইবেলতে কৈছে famine will come famine আহিব ঈশ্বৰ কথা নাপা লাগা famine আহিব কিলে ঈশ্বৰৰ কথা না মানিয়া কাৰণে ঈশ্বৰৰ কথা ৰিজেক্ট কৰা কাৰণে আৰু Ezekiel chapter 20 verse 3 ইসরায়েল মানুখান বৰা ইটো এল্ট্ৰাছ কান পঠাইছে ইটো ইজিকেল লগতে প্ৰফেট লগতে
ঈশ্বৰৰ কথা ডাইৰেকশ্যন ল'ব কাৰণে ইটো লগা সমাজে জিহোৱা ঈশ্বৰৰ পৰা কৈছে ইজিকেল লগতে tell to the elders kan লগতে কবি ইজৰাইল মানুহ খান লগা elders kan লগতে কবি I come to inquire of me আমি লগতে আইছে ঈশ্বৰ জিহোৱা কৈছে আমি লগতে আপনিকাত প্ৰাৰ্থনা কৰিবলৈ হুদাহতে কৰিবলৈ মেছেজ আমি লা কথা ডাইৰেকশ্যন ল'বলৈ কাৰণে আপনি আইছে Say the Lord God, Jehovah ঈশ্বৰ কৈছে আমি জিন্দা থাকা তাক as I live আমি জিন্দা থাকা তাক Jehovah ঈশ্বৰ কৈছে I will not be inquired of by you I will not tell you anything আমি আপনিকে কো নকব দে ঈশ্বৰ চুপচাপ হৈ যাইছে দে চুপচাপ হৈ যাইছে দে আমি একটা কথা বি আপনিকে নকব ঈশ্বৰ কথা ষ্টপ হৈ যাইছে দে ঈশ্বৰ কথা ষ্টপ হৈ যাইছে আজি খ্ৰীষ্টিয়ান মানুহখন আপনি আৰু মই সবকে কৈছে ইতে ঈশ্বৰৰ কথা এভেলেবল আছে ঈশ্বৰ কথা দলে ইটা দলে সব জায়গাতে ইটো কৈ আছে যদি আপনি মইবি ঈশ্বৰ কথা খান ইটা নলৈছে গলে না মানে গলে এনেকা লাগা সময় আহি যাব কি আপনি কি ইটা ঈশ্বৰ কথা শুনো বুলি মন ইটো লাগা সময়ৰে কোন গড সার্ভেন্ট বি নাহিব দে আপনি লগতে ঈশ্বৰ ষ্টপ কৰি দিব न जाबी ईश्वर प्रस्ताव कर दी अपनी एकला हो जाओ दे दुख हो जाओ दे दुख हो जाओ दे इतु लगा आया को लगा दिन नहा आगे दे ईश्वर ताइला कथा रेवलेशन डायरेक्शन स्टॉप नहा आगे दे ईश्वर कथा तो मानि থাকিবি किनि होले बाल होबो नइसि गले फेमिन आहिबो दे किতিয়া फेमिन आहिबो इतु लगा समय दे कोन गॉड सर्वेंट बि आप लगदा आइगेना encouragement na koribo de apni mondu thakala somai de ishor rokhai dibo don't go na jabi punishment dia ase na jabi itu go de itu karone itu punishment na age de ishor kotha manibi hunibi rakhibi palan koribi itu ishor kotha ase ami kan soke place koribo